নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক, আজিৰ পৰা 25 বছৰৰ পূৰ্বে 1999 চনৰ মই 24 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ সেই দিনকেইটাৰ কথা ৰোমন্থন কৰিব বিচাৰিছো। ইতিমধ্যে আমি এই বিষয়টোত বিভিন্ন বিশ্লেষণ বিভিন্ন সময়ত আগবঢ়াইছিলো। 24 ডিচেম্বৰৰ দিনাখন কাঠমাণ্ডুৰ পৰা দিল্লীলৈ উৰা মৰা IC-814 ইণ্ডিয়ান এয়াৰলাইন্সৰ সেই বিমানখন হাইজেক কৰিছিলে পাঁচজন টেৰৰিষ্টে। হিজবুল মুজাহিদিনৰ পাঁচজন টেৰৰিষ্টে হাইজেক কৰিছিল। আৰু এই সম্পূৰ্ণ ঘটনা ইতিমধ্যে বহু চিনেমা আৰু বহু OTT প্লেটফৰ্মত চিৰিজ মুকলি হৈছে, গতিকে আপোনালোক অৱগত। কিন্তু এটা কথা আপোনালোকৰ বহুজনে জানিব পাৰে, সেই যিমান যাত্ৰী আছিলে 179 জন যাত্ৰী আছিলে আৰু 11জন ক্ৰিউ মেম্বাৰ্ছ আছিলে। সেই যাত্ৰীসকলৰ মাজত এজন অসমৰ যাত্ৰী আছিলে, যিজন যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছিল। তেওঁৰ নাম হৈছে ডক্টৰ কল্যাণ চন্দ্ৰ ভূঞা। ডক্টৰ কল্যাণ চন্দ্ৰ ভূঞা আমাৰ মাজত নাই, তেওঁ 2011 চনত তেওঁৰ মৃত্যু হৈছে। কিন্তু আজি আমাৰ সৈতে আছে 26 ডিচেম্বৰৰ দিনা সেই বিভীষিকাৰ দিনবোৰ ৰোমন্থন কৰিবলৈ আমাৰ মাজত আছে অৰুণিম ভূঞা, তেওঁৰ জ্যেষ্ঠ পুত্ৰ। কল্যাণ চন্দ্ৰ ভূঞাৰ জ্যেষ্ঠ পুত্ৰ যোৰহাটৰ নিবাসী অৰুণিম ভূঞা দিল্লীত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক। তেওঁ প্ৰায় 3টা দশক দিল্লীত সাংবাদিকতা কৰি আছে, মূলতঃ ইংলিছ প্ৰেছৰ সৈতে জড়িত। অৰুণিম, আপোনাক স্বাগতম জনাইছো মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে। প্ৰথমত থেংক ইউ পাৰ্থ। প্ৰথমতেই এটা এটা পৰ্টেলত এটা আৰ্টিকেল পঢ়িলো, যিটো আৰ্টিকেলত আপুনি সেই দিনকেইটাৰ কথা ৰোমন্থন কৰিছে, মনত পেলাইছে। আপুনি এক স্থানত লিখিছে, এটা হাইজেকাৰ যাৰ নাম আছিল বাৰ্গাৰ, তাৰ সন্মুখতে আপোনাৰ বাৰ্গাৰ। পিতৃয়ে এই সৰু তামোল কটা এখন কটাৰী লৈ আহিছিল আৰু সেই কটাৰীখনেৰে তামোল কাটি খাইছিলে। গতিকে সেই ঘটনাটো কেনেকুৱা, কি ধৰণৰ আছিলে? আমি মূল বিষয়টোলৈ যাম, গতিকে সেইটোৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। একচুৱেলি হ'ল কি, দেউতা ঘূৰি অহাৰ পিছত, হাইজেকৰ পৰা ঘূৰি অহাৰ পিছত ডিচেম্বৰ 31 আছিলে, ঠাণ্ডাৰ দিন, হয়। নিউ ইয়াৰ্ছ আছিলে। আহি পেলাই ৰাতি ঘৰত থাকিলে। ৰাতিপুৱা উঠি পেলাই দেউতাই বৰ তামোল পাণ খাই ভাল পায়, আৰু ৰাতিপুৱা উঠি পেলাই চৰুটাখন ওলাইছে। চৰুটা মানে এখন এনেকে কৰে যে, সেইখন আচ্ছা, সেই কটাৰী। চৰুটাখন ওলাই পেলাই তামোল কাটিবলৈ আৰম্ভ কৰিলে। মই বোলো, এইখন ক'ৰ পৰা আনিলা? কৈছে বোলে, হেৰি, মোৰ বেগত আছে। বৰ হৈছিল ন প্লেনৰ ভিতৰত বৰ হৈছিলো কাৰণে মই চৰুটাখন লৈ পেলাই তামোল কাটিবলৈ আৰম্ভ কৰিলো। সেইটো সময়তে যোনজন হাইজেকাৰৰ নিক নেম আছিলে বাৰ্গাৰ, বাৰ্গাৰে আহি পেলাই সুধিছে যে এইটো কি হয়। দেউতাই ক'লে, এইটো তামোল কটা বস্তু। মইতো আচৰিত হৈ গলো। মই বোলো, দেউতা, এই চৰুটাখন কেনেকে আনিলা প্লেনৰ ভিতৰত? কেবিন লাগেজত লৈ আনিছে। হয়। That basically means, ত্ৰিভুৱন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কাঠমাণ্ডুত চিকিউৰিটি কি আছিলে? দেউতাই সিমান এটা হেৰি কৰা নাই আৰু, বাট মই তেতিয়াৰ পৰা চিন্তা কৰি আছো, দেট ইজ ৱাই এইটো হ'ব পাৰিলে। ইমানে লেক্স চিকিউৰিটি আছিলে। সেইদিনা OTT আছিলে ন, নেটফ্লিক্সত নে ক'ৰবাত আছিলে, নেটফ্লিক্সত আছিলে, হয়। তাতে দেখুৱাইছিলে। মানে চিকিউৰিটি ৱাজ ভেৰি লেক্স। চিকিউৰিটিত লেক্স আছিলে, আৰু আপোনাৰ দেউতাই সেই চৰুটাখন লৈ আহিছিলে। আৰু যিকেইটা 5টা হাইজেকাৰ আছিলে, নিকনেম ভোলা, শংকৰ, বাৰ্গাৰ, চিফ আৰু ডক্টৰ, নহয় জানো? গতিকে তেওঁলোকে AK-47 গ্ৰেনেড গ্ৰেনেড আহিছিল। মোৰ দ্বিতীয়টো প্ৰশ্ন, আপুনি যিটো জেকেট পৰিধান কৰি আছে, পিন্ধি আছে, এইটো অভাৰচাইজ যেন লাগিছে। এই জেকেটটোৰ চিগনিফিকেন্স কি? এই জেকেটটো হৈছে, সেইদিনাখন দেউতা যেতিয়া ডিচেম্বৰ 31 যেতিয়া প্লেনৰ পৰা নামিছিলে, ইণ্ডিয়ান এয়াৰলাইন্সৰ যোনখন ৰিপ্লেচমেণ্ট এয়াৰক্ৰাফ্টৰ পৰা হোষ্টেজখিনিক লৈ আনিছিলে, তেতিয়া দেউতাই এই জেকেটটো প্লেনৰ পৰা এনেকে পিন্ধি পেলাই নামিছিলে। আৰু এই জেকেটটো এতিয়ালৈকে আছে মোৰ হাতত। 25 বছৰ হৈ গ'ল। সদায় দিল্লীৰ ঠাণ্ডাত এইটো জেকেটে পিন্ধো। আচ্ছা, দিল্লীৰ ঠাণ্ডাত আপুনি এইটো জেকেটে পিন্ধে, আৰু এইটো জেকেট পিন্ধিয়ে। সেইকাৰণে মই এই জেকেটটো পিন্ধি আছো টিভিত ওলাওতে। আচ্ছা, আচ্ছা, আচ্ছা। আপোনাৰ কাৰণে এইটো এটা স্মৃতি, আৰু এই জেকেটটোৱে আপোনাৰ পিতৃক কল্যাণ চন্দ্ৰ ভূঞাই পৰিধান কৰি আছিলে। ইতিমধ্যে আপুনি আৰ্টিকেলটো লিখিছে, তেওঁ কাঠমাণ্ডু মেডিকেল কলেজৰ চিকিৎসক আছিলে, নহয় জানো? তেওঁ ডক্টৰ আছিলে কাঠমাণ্ডু মেডিকেল কলেজত। তেওঁ ঘৰলৈ আহিছিলে। কাৰেক্ট, ইয়াত কাৰেক্ট। কওক, এটা কথা, অ সেই দিনাখন আপুনি যেতিয়া প্ৰথমতে নিউজটো পাইছিলে যে আপোনাৰ দেউতা যিখন প্লেনত আহি আছে, IC-814 ইণ্ডিয়ান এয়াৰলাইন্সৰ,
নিউজটো পোৱাৰ পিছত আপোনালোকৰ ৰিয়েকশ্যন কেনেকুৱা আছিল? তাৰপিছত কি কি ষ্টেপছ আপোনালোকে লৈছিল? ফেমিলিৰ আন আন লোকসকলক কেনেকৈ জনাইছিলে? এইটো অকমান বহলাই ক'ব লাগিব। হয়। তাৰমানে হৈছিলে কি, মই সেইটো সময়ত মই আৰু মোৰ ভাইটি আছিলো, আমি লাজপত নগৰ, দিল্লীৰ লাজপত নগৰ, আৰু লেট 1990s ন, আৰু সেইটো সময়ত মানে অসমীয়া নৰ্থ ইষ্টৰ মানুহ দিল্লীত খুব বহি গৈছিলে। আৰু আমাৰ বহুত ফ্ৰেণ্ডছ আছিলে ওচৰত, বন্ধু বান্ধৱ বহুতখিনি আছিলে। আৰু তাৰপিছত ডেটা মানে সদায়, সেইদিনা 24 ডিচেম্বৰ আছিলে, আৰু 25 ডিচেম্বৰৰ খ্ৰীষ্টমাছ, আৰু সেইদিনাখন হয় কি, আহ, মোৰ ভাইটিৰ মানে বাৰ্থডে হয় খ্ৰীষ্টমাছৰ দিনাখন। মোৰ দুটা যজা ভাইটি আছে, গতিকে সেইদিনা দেউতা সদায় মানে কাঠমাণ্ডু থকাৰ পৰা মানে এইটো ৰিচুৱেল আছিলে যে 24 ডিচেম্বৰত আহে, 25 ডিচেম্বৰত বাৰ্থডেটো খায়, তাৰপিছত বাই দ্য এণ্ড অফ ডিচেম্বৰ মানে অসমলৈ গুচি যায়, যোৰহাটলৈ গুচি যায়, আৰু তাৰপিছত আকৌ চাকৰিলৈ গুচি যায়, যোৰহাটৰ পৰা, অসমৰ পৰা ডাইৰেক্টলি কাঠমাণ্ডু। সেইদিনাখন হ'ল কি, গধূলি সময়ত মই এয়াৰপৰ্টলৈ যাম বুলি ভাবিছিলো, মানে যাম বুলি ৰেডি হৈছো, আৰু মই কিবা কিবা ডকুমেণ্টাৰী স্ক্ৰিপ্ট এখন লিখি আছিলো। সেইটো সময়তে মোৰ মামাই ফোন কৰিলে যোৰহাটৰ পৰা। মামা আৰু দেউতা মানে বিৰাট ফ্ৰেণ্ড। তাৰপিছত মামাই মোক ফোন কৰি পেলাই সুধিলে যে ভিনদেউ আহিলে নে? মই বোলো অহা নাই, যাম আৰু এয়াৰপৰ্ট, এনেকে কৈ আছো। তাৰপিছত অলপ দেৰি পিছত মামাই আকৌ ফোন কৰিলে, ঐ টিভিটো চেক কৰচোন, ভিনদেউৰ প্লেনখন কিবা হাইজেক হৈছে নে কি? মইতো ডাইৰেক্ট গৈ পেলাই চাইছো, তেতিয়াহে দেখিছো যে প্লেনৰ এইটো কেছ। তাৰপিছত আৰু উপায় নাই, দৌৰিছো এয়াৰপৰ্ট। এয়াৰপৰ্টত অলৰেডি বেলেগ পেচেঞ্জাৰ্ছৰ ৰিলেটিভছ বিলাকো আছে, চবেই কাউণ্টাৰ, ইণ্ডিয়ান এয়াৰলাইন্সৰ কাউণ্টাৰত গৈ পেলাই খুব এজিটেটেড হৈ পেলাই সুধিছে কি হৈছে, কি হৈছে। তেওঁলোকে কৈ আছে যে ফ্লাইট ইজ ডিলেইড, ফ্লাইট ইজ ডিলেইড, ফ্লাইট ইজ ডিলেইড। মই ভাবিলো, মই অলৰেডি গম পালো কেছটো। তাৰপিছত চব মানুহে চিঞৰ বাখৰ লগাই থকাৰ পিছত মই লাষ্টত গৈ পেলাই কৈছো, কেন ইউ কনফাৰ্ম that a flight has been hijacked? তেতিয়া সিহঁতৰ ফালৰ পৰা চাইলেঞ্চ, একো নাই। ত' ইমিডিয়েটলি ঘূৰি আহিলো ঘৰলে, গম পাই গলো আৰু হয়। বস্তুটো। ৰাতি টিভি, বাই দা ৱে সেইটো সময়ত মাও আহিছিলে অসমৰ পৰা, আমাৰ লগতে আছে। মাক আমি একো কোৱা নাই, মাক মানে আকৌ ব্লাড প্ৰেছাৰ উঠি যাব, হেৰি হৈ যাব। চ' মই আহি পেলাই আমি ৰাতি চাইছো, আৰু যেতিয়া উপায় নাই লাষ্টত মাক ক'ব লগা হ'ল যে এইটো কেছ হৈ আছে, অমৃতসৰ, লাহোৰ, ডুবাই। ৰাতি গম পোৱা নাই, আমাৰ টোপনি ধৰি গ'লগে, ৰাতি গোটেই টিভিত ফ'ল' কৰি আছো, একদম টোপনি ধৰি গ'লগে। লাষ্টত ৰাতিপুৱা দেখিছো গৈ পেলাই, অফ অল প্লেচেছ, কান্দাহাৰ ইন আফগানিস্তান। মানে তেতিয়া আৰু ইট ৱাজ আণ্ডাৰ তালিবান কণ্ট্ৰল। ৰাইট। চ' মই এতিয়া কি হ'ব? That was the situation that night, next morning. That was the situation of that night. এতিয়া সকলোৱে জানেই, নেটফ্লিক্সৰ চিৰিজখনো আহিছিলে, সকলোৱে সেই দিনকেইটাৰ কথা জানে, চিফ, ডক্টৰ, বাৰ্গাৰ, শংকৰ ভোলা ইত্যাদি ইত্যাদি কথাবোৰ জানে। আপোনাৰ পিতৃৰ পৰা, দেউতাৰ পৰা সেই কাহিনীবোৰ তেওঁ কেনেকৈ, তেওঁ কি কি কৈছিলে ভিতৰত? তেওঁ চাওক, প্লেনখনৰ ভিতৰত আপোনাৰ পিতৃ ডক্টৰ ভূঞা 24, 25, 26, 27, 28, 29, 30, 31, 8 days, good 8 days, he was with the hijackers. চ' আনফৰ্চুনেটলি এজনৰ মৃত্যু হৈছিলে, কাটিয়াল উপাধিৰ, ডুবাইত তেওঁৰ বডি Mm, কৰা হৈছিল। mm, তেওঁ mm. কিদৰে ৰোমন্থন কৰে সেই দিনবোৰক? তেওঁ কি কি কাহিনীবোৰ কয় এবাউট দি হাইজেকাৰ্ছ, এবাউট দি এণ্টায়াৰ ইনচিডেণ্ট, আৰু যিবোৰ সেই সময়ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ইণ্টাৰলকেটৰ গৈছিলে, অজিত ডোভালো গৈছিলে, গতিকে গোটেই কথাবোৰ তেওঁ কেনেদৰে ৰোমন্থন কৰিছিলে তেওঁ যেতিয়া জীৱিত হৈ আছিল? এটা হৈছে দ্য চিটুৱেশ্যন ইন দ্য এয়াৰক্ৰাফ্ট। সেইটো বৰ ঠাণ্ডা দিন আছিলে, ডিচেম্বৰ মাহত কান্দাহাৰ, আফগানিস্তান, আপুনি বুজি পাব হয়। কিমান ঠাণ্ডা হয় তাত। বাট প্লেনৰ ভিতৰত গৰম হৈ গ'ল, এচি টেচি চব বন্ধ কৰি দিলে। চ' মানুহৰ পিয়াহ লাগিছিলে,
আৰু পিয়াহ লগাৰ কাৰণে দেউতাই সুধিলে পানী। বাৰ্গাৰ নে কোনোবাই দেউতাই আহি পেলাই ক'লে যে হাজৰিকাৰ আহি পেলাই প্লেনৰ ভিতৰত বিয়েৰৰ কেন এটা আছিলে, বিয়েৰৰ কেনটো দি দিলে দেউতাই খালে বাৰু। আচ্ছা। তাৰপিছত আহিলে, সেইটো সময়ত ৰামাদান চলি আছিল। ৰামাদান চলাৰ ক্ষেত্ৰত খোৱাৰ প্ৰশ্ন এটা আহিছিলে, বাট ষ্টিল সিহঁতি তালিবানৰ থ্ৰুৱেদি খানাৰ ছাপ্লাই এৰেঞ্জ কৰিলে। বাট প্ৰব্লেমটো ডেটাৰ প্ৰব্লেম নাছিলে, বাট বাকী পেচেঞ্জাৰ্ছৰ প্ৰব্লেম আছিলে। কাৰণ যিখিনি খোৱা পঠাইছিলে ফুড, চব নন ভেজিটেৰিয়ান আছিলে। বাট প্লেনত আহিছিলে মানুহ কাঠমাণ্ডুৰ পৰা, বহুত ইণ্ডিয়ানছ আছিলে, মেনি অফ দেম আৰ হিন্দু, আই মিন ভেজিটেৰিয়ানছ। চ' সেইটোৰ কাৰণে কিছুমান কমপ্লিকেশ্যনছ হৈছিলে। তাৰপিছত দেউতাৰ কাৰণে সেইটো প্ৰব্লেম নাছিলে, গতিকে যি নন ভেজ দিছে খাই দিছে। বাট আৰু এটা প্ৰব্লেম হৈছিলে, যোনটো আপোনালোকে জানেই কিজানি, দ্য টয়লেট ৱাজ এ বিগ প্ৰব্লেম। এটাতো মানুহ ঘামিছে প্লেনৰ ভিতৰত, টয়লেট ৱাজ অভাৰফ্ল'য়িং এণ্ড ইট ৱাজ ষ্টিংকিং ইনচাইড দ্য এয়াৰক্ৰাফ্ট লাইক এনিথিং। মানে থাকিব পৰা নোহোৱা হৈ গৈছিলে। তাৰপিছত কোনোবা গৰাকী এয়াৰ হোষ্টেছে গৈ পেলাই কিবা কিবি কৰি চাফা কৰি, তাৰপিছত সিমান দেউতাও নাজানে যে কোনে বাহিৰৰ পৰা কৰি আছে। একজেক্টলি। গতিকে যিখিনি কৈছিলে মোক, মই সেইখিনিয়ে মই মনত কথাটো আছে কৈছো আপোনাৰ। আৰু আপোনাক। দেউতাই কনজিকুৱেঞ্চেছ কি হ'ব বা তেওঁ ভীতিগ্ৰস্ত ভয় চয় খাইছিল, সেই বিষয়ে কিবা কৈছিল নেকি? তেওঁ কি বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ক'ত কি বেকডোৰ নেগচিয়েশ্যন, ক'ত কাৰ লগত কি কৰি আছে, তেওঁলোকে চাগে গম পোৱা নাছিলে। দেউতাই একো নাজানে, মইহে জানিছিলো। আপুনি জানিছিলে, দেন মইহে আপোনাৰ পৰা জানিছিলো। সুধো। আহ, মই দিল্লীত আছিলো। আপুনি দেলহিত আছিলে, জাৰ্ণালিষ্ট, আপোনাৰ কিছু প্ৰিভিলেজ আছিলে। তেতিয়া প্ৰাইম মিনিষ্টাৰো ইনভলভ হৈ গৈছিলে, প্ৰেছ কনফাৰেন্স ইত্যাদি আছিল। আপোনাৰ সৈতে কি কি হৈছিল? আপুনি লিখিছে মমতা বেনাৰ্জী তেতিয়া ৰেল মিনিষ্টাৰ আছিল, তেওঁ এখন প্ৰেছ কনফাৰেন্স দিছিল, বা তেওঁৰ ৰিলেটিভছবোৰক লগ পাইছিলে, বা অৰুণ চুৰীয়ে প্ৰেছ কনফাৰেন্স দিছিলে। সেই ঘটনাবোৰ কওক। তাৰপিছত মোৰ এতিয়া একজেক্টলি ডে বাই ডে মই ক'ব নোৱাৰো, হয়। ডেভেলপমেণ্ট বিলাক বিৰাট ফাষ্ট হৈছিলে। তাৰপিছত মোৰ মনত আছে, অৰুণ চৌৰী ইজ এ জাৰ্নেলিষ্ট। সেইটো সময়ত তেওঁ মিনিষ্টাৰ আছিলে বাজপেয়ী গভৰ্ণমেণ্টত। তেখেতে মাতিছিলে, মই এজ এ জাৰ্নেলিষ্ট হয়, বাট এট দ্য চেম টাইম এজ এ ৰিলেটিভ অফ এ হোষ্টেজ, মানে মই গৈছিলো। গৈ পেলাইতো ভেনুত দেখিছো গোটেই ৰিলেটিভছ অফ দ্য হোষ্টেজেছ মানে ইমান হুলস্থুল কৰিছে যে এটা কথা শুনিব নোৱাৰি। মই আচৰিত হৈ পেলাই ঘূৰি আহিলো। I don't know the sequence of events, but তাৰপিছত মমতা বেনাৰ্জী সেইটো সময়তে ৰেলৱে মিনিষ্টাৰ আছিলে, তেওঁ ৰিলেটিভছ অফ হোষ্টেজেছক মানে এটা ইণ্টাৰেকশ্যনৰ কাৰণে মাতিছিলে। আৰু মই গ'লো, এণ্ড তেতিয়া তেওঁ ক'লে যে প্লেনৰ বেলিত তলত বিৰাট ডাঙৰ বম এটা আছে। মই ভাবিলো অকমান বেছিকে ক'লে নেকি কথাটো। মই বোলো হাইজেকে হৈছে, সিহঁতৰ তাত আৰ্মছো আছে, আৰু কিহৰ কাৰণে বম এটা ৰাখিব লাগে। বেছি মই খুব কেজুৱেলি ললো কথাটো, ওলাই পেলাই হাঁহি হাঁহি পেলাই ওলাই আহিলো। বাট পিছত গম পাইছিলো যে তেওঁ সঁচা আছিলে কথাটো। সেনেকুৱা হ'ল আচলতে কথাটো। সঁচা আছিলে। আৰু আৰু ধৰক আপোনালোকৰ মানে বিশ্বাস আছিল আপোনালোকৰ যে নেগচিয়েশ্যন চাকচেছ হ'ব, বা কিবা নহয় কিবা কৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হোষ্টেজখিনি ঘূৰাই নিব, প্লেন নহয়, কি হ'ল, ইন দি মিন টাইম তাৰমানে খুব প্ৰটেষ্ট চলিছে বাহিৰত। মই সেইটো গুৰুত্ব দিয়া নাছিলো। মই বোলো নেগচিয়েশ্যন চলি আছে। ইপিনে মোৰ ঘৰ, লাজপত নগৰ ঘৰত এটা ক্ৰাউড হৈ গ'ল। গোটেই অসমীয়া, নৰ্থ ইষ্টৰ গোটেই ফ্ৰেণ্ডছ বিলাক, বন্ধু বান্ধৱী, আৰু কিনাৰৰ নেইবাৰ্ছ বিলাক চব আহি আমাৰ ঘৰত, মানে ইট ইজ লাইক কি বুলি ক'বা আৰু, কমিউনিটি ফিলিং, কমিউনিটি যোনটো জোৰ হয়।
তাৰপিছত মইতো এনেকে অহা যোৱা কৰি আছো, ইটোত গৈছো সিটোত গৈছো। তাৰপিছত এদিনাখন গধূলি আহিলো, আহি পেলাই কেইটামান অসমীয়া ল'ৰা আছিলে, আহি পেলাই মোক কৈছে আমি আজি আন্দোলন কৰি আহিলো। মই বোলো কি আন্দোলন কৰি আহিলা? তাৰপিছত কৈছে বোলে নহয়, সিহঁতি সেইটোক এৰিছিলে আমাৰ মানুহক কেলে। তেতিয়া মোৰ মনত পৰিলে যে এটা আন্দোলন চলি আছিলে চাণক্যপুৰীত, আহ মুফতি মুহম্মদ ছৈয়দৰ জীয়েক ৰুবাইয়া, হয় ইফ আই এম নট ৰং, ৰুবাইয়া ছাইদৰ কিবা ৰিলিজ কৰিছিলে 1989 হাইজেক কিবা এটা হৈছিলে। হয় ডেট ইজ এৰাউণ্ড 10 years বেক। গতিকে সেই হাইজেকৰ সময়ত যেতিয়া সেই ৰিজনটো লৈ পেলাই কৈছে যে যদি তেখেতক ৰিলিজ কৰিব পাৰিছিলে, তেনেহ'লে কেলে আমাৰ IC-814 হোষ্টেজক ৰিলিজ কৰিব নোৱাৰে, সেইটো লৈ পেলাই। তাৰপিছত মই বোলো দিছ ইজ নট ৰং, দিছ ইজ নট ৰাইট। মই বোলো সেইটো কেনেকে কম্পেৰিজন কৰিব পাৰে, দিছ ইজ টু ডিফাৰেণ্ট থিংছ। গতিকে বাট ষ্টিল পিছত এবাৰ মোৰ এজন ফ্ৰেণ্ড আছিলে, ফ্ৰেণ্ডৰ ফ্ৰেণ্ডৰ একচুৱেলি ফ্ৰেণ্ডৰ ফ্ৰেণ্ড, মোৰ ফ্ৰেণ্ডে মোক ক'লে যে আই হেভ গট এ ফ্ৰেণ্ড হু ইজ দ্য ডটাৰ অফ চিক্ৰেট এজেঞ্চি, চিক্ৰেট চাৰ্ভিচ এজেঞ্চি অফ ইণ্ডিয়া। কৈছে যে তেওঁলোকে নেগচিয়েট কৰি আছে। মই বোলো ঠিক আছে, অ'কে। তাৰপিছত ডিচেম্বৰ 31 ৰাতিপুৱা মোক জনাইছে যে দ্য ৰিলিজ ইজ অন। অ'কে। তেতিয়া মই অকমান ৰিলিফ পালো আৰু। বাট ইট ৱাজ নট দেট মই খুব হেপী হৈ গৈছো, ইট ৱাজ জাষ্ট এ চেন্স অফ ৰিলিফ। ইট ৱাজ জাষ্ট এ চেন্স অফ ইট ৱাজ জাষ্ট। ৰিলিফ। মই শেষত তাৰপিছত আপোনাৰ থট বা আপোনাৰ ভিউজ মই শেষত সুধিম, কিন্তু যেতিয়া 31 ডিচেম্বৰত বেলেগ এখন ফ্লাইটত কান্দাহাৰৰ পৰা আপোনাৰ পিতৃ আৰু আন সকল পেছেঞ্জাৰ আহিলে, আপোনালোকে আপোনাৰ দেউতাক ৰিচিভ কৰিলে, তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে, তেওঁ কি কৈছিলে? মই আচলতে গ'লো সেইটো সময়ত, তাৰমানে ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো যোনটো আছে আজি, সেইটো সময়ত আজিৰ দিনীয়া অত্যাধুনিক নাছিলে, হয় খুব চৰকাৰী এয়াৰপৰ্ট আছিলে। মানে তথাপিও গ'লো আমি, প্লেনখন আহিলে, দেউতাক দেখিলো, বহুত দেৰি ৰৈ আছো আৰু। তাৰপিছত দেউতা এই জেকেটটো পিন্ধি পেলাই হয় ৰিয়েৰ ডোৰৰ পৰা নামিছে আৰু, নামি পেলাই তাৰপিছত উঠাই পেলাই লৈ আনিলো আৰু ঘৰলে। বেছি কথা সোধা নাই, টায়াৰ্ড হৈ আছে ন মানুহজন। তাৰপিছত আহি পেলাই ঘৰত খোৱা বোৱা কৰিলে, ৰাতি ডিনাৰটো কৰি পেলাই আমি আৰু নহয়, তাৰপিছত সেইদিনাখন ডিচেম্বৰ 31 আছিলে। হয় দেউতাটো খুৱাই দিলো, বাহিৰততো পাৰ্টি আমাৰ বৰচাতিত, গোটেই মানুহবিলাক যোনবিলাক ইমান দিন গোট খাই আছিলে, নিউ ইয়েৰ্ছ পাতিছে। তাৰপিছত সেইদিনাখন বাৰু গ'ল। ৰাতিপুৱা উঠি পেলাইহে দেউতাৰ লগত গোটেই ডিটেইলছত কথা চুৰু হ'ল। ৰাতিপুৱা তেতিয়া তেওঁ চব কথাবিলাক কৈছিলে। তেওঁ চব দেট কথাবিলাক ইজ হোৱাট হেপেণ্ড। তেওঁ গোটেইখিনি কথা তেতিয়া আপোনাক ক'লে। এতিয়া আহ আহ, তিনিটা টেৰৰিষ্টক এৰি দিয়া হ'ল, তিনিটা টেৰৰিষ্টক এৰি হোষ্টেল কাৰেক্ট, কেইজন কাৰেক্ট। হোষ্টেল আছিলে তেওঁলোকক ফ্ৰী কৰি দিয়া হ'ল, তেওঁলোক মুকলি হ'ল, আৰু তেওঁলোকৰ মাজত আপোনাৰ পিতৃও আছিলে। তেতিয়া দুটা থট প্ৰচেছে ক্ৰিয়া কৰি আছিলে। বহুতে কৈছিলে যে ইণ্ডিয়াই আক্ৰমণ কৰিব লাগে, আক্ৰমণ কৰি হোষ্টেজ ৰিলিজ কৰিব লাগে, আৰু ইটো আছিলে যশৱন্ত সিঙে যিটোক ছাপৰ্ট কৰিছিলে, মিলিটেণ্ট কেইটাক, যিকেইটা ইণ্ডিয়াৰ জেলত আছিলে চিন্স 1994, এৰি দিব লাগে। আপোনাৰ পিতৃ হোষ্টেজ হৈ আছিল আৰু আপুনি এজন জাৰ্ণালিষ্ট। আপোনাৰ তেতিয়া থট প্ৰচেছটোৱে কেনেকৈ ক্ৰিয়া কৰিছিল? আপোনাৰ মনলৈ কি কি ভাব আহিছিল? ৰাইট ৰং কি কি ন, ভাব? মই এজ এ জাৰ্ণালিষ্ট ভাবিছিলো, ফাৰ্ষ্ট বস্তু ভাবিছিলো, হাউ টু ইজৰাইল ট্ৰিট হোষ্টেজ চিটুৱেশ্যন। আৰু তাৰপিছত আৰু এটা কথা, আপোনালোকে সেইটো সময়ত এতিয়া ৰিকলেক্ট কৰিছো, আপোনালোকে ফ'ল' কৰিছিলে নাই, অৰুণ চুৰীয়ে এটা আৰ্টিকেল বহুত দিনৰ পিছত লিখিছিলে ইণ্ডিয়ান মিডিয়াৰ কথা। ময়ো মিডিয়াৰ মানুহ। ইণ্ডিয়ান মিডিয়াই সেইটো সময়ত হুলস্থুল লগাইছিলে যে কেলে গভৰ্ণমেণ্টে নিগচিয়েট কৰি ওলাব নোৱাৰে নেকি।
ওলাব নোৱাৰি নেকি হোষ্টেজখিনি। আৰু যেতিয়া নিগচিয়েট কৰি ওলাই আনিলে, তাৰপিছত সেই ছেইম মিডিয়াই আকৌ কৈছে ইট ইজ দ্য পুচিলামিনিটি অফ দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট। এতিয়া আপুনি ভাবি চাওক, হোৱাট ডাজ দেট মিন? ইউজুৱেলি ইজৰাইলে এণ্টেবেৰ অপাৰেশ্যনটো আপোনালোকে দেখি মনত আছে কিজানি, চিনেমাখনো চাইছে। দে ইউজুৱেলি এটাক, ন' নিগচিয়েশ্যন। চ' সেইটো সময়ত মোৰ ভাৱধাৰাটো তেনেকুৱা ধৰণৰ আছিলে যে ইজৰাইলে যেনেকে কৰে কৰিব নেকি, বাট দেন এগেইন ইটছ দ্য গভৰ্ণমেণ্ট পলিচি সেইটো সময়ত। আপুনি আপোনাৰ পিতৃ তাত বন্দী হৈ আছিলে, কি হ'ব ফিউচাৰ বা কনজিকুৱেঞ্চ কি হ'ব তাক লৈ আপোনালোকৰ চিন্তা হৈ আছিলে, এক প্ৰকাৰ ধৰ্ম সংকট এটা হৈছিল নহয় জানো? অঁ, হৈছিলে হৈছিলে আৰু একচুৱেলি মাও আছিলে নহয় আমাৰ ওচৰত, সেইকাৰণে এই ভয়টো লাগি আছিলে। বাট মই অকণমান খুব প্ৰেক্টিকেলি চিন্তা কৰিছিলোঁ। মই অকণমান ভাবিছিলোঁ যে হোষ্টেজ চিচুৱেশ্যন কেনেকে, মই খুব এইবিলাক মই চাই পেলাই বিৰাট ভাল পাওঁ, ইজৰাইলৰ অপাৰেশ্যনছ মই চাই বিৰাট ভাল পাওঁ। চ' মই ভাবিছিলোঁ যে কিজানি ইজৰাইল অপাৰেশ্যন এটা লৈ লয় নেকি, কাৰণ অলৰেডি তেওঁলোকে কি কৰিছিলে, ডুবাইত লেডিজ আৰু চিলড্ৰেনক এৰি দিছিলে যেতিয়া প্লেনখন ডুবাইত ৰৈছিলে। তাৰপিছত মই ভাবিছিলোঁ কিজানি এনেকুৱা ধৰণৰ অপাৰেশ্যন ল'ব পাৰে, বাট দেন এগেইন দেট ৱাজ এট দেট পইণ্ট অফ টাইম আই থিংক কোৱালিশ্যন গভৰ্ণমেণ্ট আছিলে, এটা কাৰেক্ট ষ্ট্ৰং ডিচিশ্যন কিজানি ল'ব পৰা নাছিলে। বাট নেভাৰথেলেছ বস্তুটো আমাৰ কাৰণে ঠিকেই হৈ গ'ল। বাট হয়। সেই টেৰৰিষ্ট কেইটা যে এৰি দিলে, এই টেৰৰিষ্ট কেইটা পিছততো মছুদ আজাৰহঁতে দেখিলেই চলাইয়ে থাকিলে বস্তুবিলাক। চলাই থাকিলে হয়, কিন্তু সেই সময়ত চাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাতত তাতোকৈ অল্টাৰনেট কোনো অপশ্যন নাছিলে। নাছিলে, হাতত নাছিলে অপশ্যনছ। অল্টাৰনেট অপশ্যন নাছিলে, গতিকে আমি প্ৰায়খিনি কথা পাতিলোৱেই। প্ৰথমতে অমৃতসৰ, তাৰপিছত লাহোৰ, তাৰপিছত ডুবাই, তাৰপিছত কান্দাহাৰ, ইভেনচুৱেলি তাৰপিছত হোষ্টেজখিনি ৰিলিজ কৰা হ'ল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তিনিটা টেৰৰিষ্টক জেলৰ পৰা মুকলি কৰি দিবলগীয়া হ'ল, আৰু তিনিটা টেৰৰিষ্টক যশৱন্ত সিঙে বিশেষ এখন বিমানেৰে কান্দাহাৰ লৈ যাবলগীয়া হৈছিল। আৰু বিভিন্নজনে কয় ISIৰ হাত আছিলে, বা বিভিন্ন বিশ্লেষণ হৈছে, লিখালিখি হৈছে ISIৰ হাত আছিলে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নতুন পলিচিও লৈছে হাইজেকৰ ওপৰত এতিয়া। চাগৈ এই ধৰণৰ নেগচিয়েশ্যন যদি নেক্সট কৰবাত আনফৰ্চুনেটলি তেনেধৰণৰ হাইজেক হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটেক কৰিব ইত্যাদি ইত্যাদি, সেইবোৰ বিষয় আছে। কিন্তু আমি আজি কথা পাতিব বিচাৰিছিলো কল্যাণ চন্দ্ৰ ভূঞাৰ বিষয়ে, তেওঁৰ পুত্ৰ অৰুণিম ভূঞাৰ সৈতে, দিল্লীত কৰ্মৰত এগৰাকী সাংবাদিক। আৰু কিবা ক'ব বিচাৰিব নেকি? দেউতা যেতিয়া যোৰহাটলৈ গ'ল, যোৰহাটত আন ৰিলেটিভ বা যোৰহাটৰ মানুহখিনিৰ ৰিয়েকশ্যন কেনেকুৱা আছিলে, বা দেউতাৰ কি এক্সপিৰিয়েঞ্চ আছিলে যোৰহাটত? আমি সেইখিনি হুলস্থুল হৈছিলে আৰু, যিহেতু কি হ'ল কি নহ'ল তেনেকুৱা ডাঙৰ লাইফত। ঘটনাৰ পৰা গৈছিলে। এতিয়াও মানুহে সুধি থাকে যে কি হৈছিলে। দেউতাকটো মানে মোৰ কাজিনছ বা গোটেই ৰিলেটিভে, দেউতাই মানে যেতিয়া অসমলৈ যায় চবকে একেটা ষ্টৰিকে ৰিপিট কৰি থাকিব লাগে, কি কি হৈছিলে, কি কি হৈছিলে। গতিকে এইটো আৰু নকওঁ আৰু, বাট যিখিনি মই সেইখিনি আৰু আৰু কেতিয়া আহ, দেউতাই কেতিয়া জইন কৰিলে মেডিকেল কলেজ? ন দেউতা আছিলে আছাম মেডিকেল কলেজ ডিব্ৰুগড়, তাৰ পৰা ৰিটায়াৰ কৰিলে। ৰিটায়াৰ কৰি পেলাই তাৰপিছত কাঠমাণ্ডু মেডিকেল কলেজত গ'ল। কাঠমাণ্ডু মেডিকেল কলেজত তেওঁ প্ৰফেচাৰ অফ মাইক্ৰ'বায়লজি। তেওঁ দেউতা মানে প্ৰেক্টিচ কৰা ডক্তৰ নহয়, তাতকে বেছি দেউতা প্ৰফেচাৰ আছিলে, ষ্টুডেণ্টছক পঢ়াই ভাল পায়। হয়। তাৰপিছত সেই তাতে মানে যায় আৰু সেইটোৱে আৰু দ্য এনুৱেল ৰিচুৱেল। দিল্লীলৈ আহিব মোৰ ভাইটিৰ বাৰ্থডে, খ্ৰীষ্টমাছ, আৰু অসমলৈ যাব, অসমত গৈ বিহু চিহু খাই, মাঘ বিহু খাই, তাৰপিছত আকৌ কাঠমাণ্ডুলৈ গুচি যায়। তেনেকুৱা হয় মানে তেনেকুৱা এটা চিডিউল প্লেন। আছিলে, হয়। গতিকে চাগৈ অসমৰ দৰ্শকে, অসমৰ ৰাইজে সেই সময়ত এইটো কথা জানিছিলে, বিমানত কল্যাণ চন্দ্ৰ ভূঞাও এজন যাত্ৰী আছিলে। আৰু আজি 25 বছৰৰ পিছত তেওঁৰ পুত্ৰ, ডাঙৰ পুত্ৰ অৰুণিম ভূঞা আমাৰ সৈতে আছিলে, আমাক এইখিনি সময় দিলে। আৰু তেওঁ দৰ্শক মন কৰিব, জেকেট পিন্ধি আছে, পিতৃ সেই 7 দিন 8 দিন সেই IC-814ত এইটো জেকেটেই পিন্ধি আছিল। আৰু বাৰ্গাৰৰ সৈতে কথোপকথনৰ কথাখিনি ইতিমধ্যে অৰুণিম ভূঞাই ক'লে। চৰুতাখনো ডক্টৰ ভূঞাই প্লেনত লৈ আহিছিলে, আৰু এজন হাইজেকাৰে সেই চৰুতাখন কি বা কিয় আনিছে সেই কথাও সুধিছিলে। গতিকে বিং এন আছামিজ, তেওঁ অসমীয়া, খাটি অসমীয়া, গতিকে প্লেনত তামোল খোৱাৰ ইচ্ছা গৈছিলে, সেইকাৰণে হাইজেক কৰা প্লেনখনতো তেওঁ তামোল খাইছিলে। কিন্তু
যিহেতু তেওঁ চৰুটাখন আনিব পাৰিলে, গতিকে এইটোৱেই ছিকিউৰিটি লেপছটো প্ৰকাশ কৰে কাঠমাণ্ডু এয়াৰপৰ্টৰ। গতিকে 25 বছৰ হৈ গ'ল অৰুণিম ভূঞা, 25 বছৰৰ পিছত আমি আপোনাৰ সৈতে সংযুক্ত হৈ সেই কথাখিনি ৰোমন্থন কৰিলো, আৰু আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰিয় দৰ্শক, ধন্যবাদ। থেংক ইউ পাৰ্থ।